বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। ন্যায় বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। MTS এছিষ্টেণ্ট ড্ৰাইভাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বুজি শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ন্যায় বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, আপোনালোকক এখন ই-বুকৰ কথা জনাব বিচাৰিছোঁ। গুৱাহাটী হাইকোৰ্টৰ যিখিনি ছল্ভ এক্সাম পেপাৰ আছে উইথ এক্সপ্লেনেশ্যনৰ এখন ই-বুক আপোনালোকৰ বাবে লৈ আনিছোঁ। ইয়াত আপোনালোকৰ সকলোখিনি কুৱেশ্যন পেপাৰ ছল্ভ পাব 2024-25 বৰ্ষৰ। আৰু এইখন আপোনালোকে ই-বুকখন আপোনালোকে বাই কৰি ল'ব পাৰে। বাই কৰি ল'বলৈ আপোনালোকৰ যিটো বাই কৰা লিংক হয় সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। চ' ডেছক্ৰিপশ্যনত পাই গ'লে আপোনালোকে বাই কৰি ল'ব। বহুত ভাল বুক হয়। আৰু ইয়াত আপোনালোকৰ যিমানখিনি গুৱাহাটী হাইকোৰ্টৰ যিমানখিনি এক্সাম হ'ল 2024-25 বৰ্ষৰ, সেই এক্সাম পেপাৰ আপোনালোকৰ গোটেইখিনি ছল্ভ পেপাৰ আপোনালোকে লাভ কৰিব পাৰিব। চ' ই বুকখন আপোনালোকে বাই কৰি ল'ব পাৰে যদি আপোনালোকে বাই কৰিব বিচাৰে। ইয়াৰ প্ৰাইচ বেছি নহয়, মাত্ৰ 99 ৰুপিজ হয়। আৰু বাই কৰা লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনতে আছে। আৰু ছল্ভ এক্সাম পেপাৰছৰ ইয়াত এখন ই বুকখন। চ' এটা আপোনালোকে যদি ভাবি আছে প্ৰিপেৰেশ্যন কৰি আছে গুৱাহাটী হাইকোৰ্টৰ বা অন্য ধৰণৰ এক্সামসমূহৰ, তাৰ কাৰণে আপোনালোকৰ এখন ভাল উপযোগী ই বুক হ'ব। চ' ই বুকখন আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু আপোনালোকে ইয়াত গোটেইখিনি কুৱেশ্যন এনচাৰ লাভ কৰিব, যে অকল কুৱেশ্যনটোৰ লগত এনচাৰটো লাভ কৰে নে নহয়, ইয়াত আপোনালোকে এক্সপ্লেনেশ্যনৰ সহ আপোনালোকে লাভ কৰিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া দেখা গৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা প্ৰায় 37টাকৈ ভেকেঞ্চি মুকলি কৰিছে। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' ভেকেঞ্চিখিনি কি হয়, কেনেকুৱা নহয়, সকলোখিনি কথা মই জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 2026 বৰ্ষৰ ক্ষেত্ৰত 37টাকৈ ভেকেঞ্চি মুকলি কৰিছে। বিশেষকৈ ইয়াত ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, আৰু MTSৰ ভেকেঞ্চি আছে, আৰু এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ হ'ব। যিটো আপোনালোকৰ MTSৰ হয় এইটো মাল্টিটাস্কিং ষ্টাফ বুলি কোৱা হয়, যিটো আপোনালোকৰ জেনেৰেলি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি, যেনেকৈ পিয়ন চকীদাৰৰ ভেকেঞ্চি তেনেকুৱা ধৰণৰ হয়। আৰু ড্ৰাইভাৰৰ ভেকেঞ্চিটো আপোনালোকে নিশ্চয় জানে, ড্ৰাইভাৰৰ ভেকেঞ্চি হয়। আৰু আপোনালোকৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। আৰু লগতে প্ৰতিটোৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন হয় বা ৰিলেক্সেশ্যন হয় সেইটোও আপোনালোকে লাভ কৰিব পাৰিব। যে আপোনালোকৰ ৰিজাৰ্ভেশ্যন লাভ কৰিব নোৱাৰিব তেনেকুৱা নহয়। ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশ্যন আৰু ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। লাষ্ট ডেট সম্পৰ্কে পোনপ্ৰথমে জনাই দিছোঁ আপোনালোকক। ইয়াৰ যিটো লাষ্ট ডেট হৈছে 26/1/2026, মানে আপোনালোকে জানুৱাৰী মাহৰ 26 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। আৰু প্ৰথম যিটো ভেকেঞ্চি হৈছে ড্ৰাইভাৰৰ ভেকেঞ্চি হয়। ইয়াৰ ক্ষেত্ৰত 3টাকৈ ভেকেঞ্চি আছে, আৰু গোটেইকেইটা UR কেটেগৰী কেন্দ্ৰৰ ক্ষেত্ৰত আছে। আৰু মানে UR মানে যে সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰপৰা মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি আছে, এইটো ভাল খবৰ, কাৰণ মাল্টিটাস্কিং ষ্টাফ সবেই এপ্লাই কৰিব। 26 তাৰিখে পৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হয়, আৰু বাকী আপোনালোকে 12 পাছ কৰিলে নোৱাৰিব বুলি উল্লেখ কৰিছে। আৰু জুডিচিয়েল এছিষ্টেণ্টৰ ক্ষেত্ৰত 8টাকৈ আছে, URৰ ক্ষেত্ৰত 7টা আছে, ST প্লেনৰ ক্ষেত্ৰত 1টাকৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, মাষ্ট হেভ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ নলেজ থাকিব লাগিব বুলি কৈছে। কম্পিউটাৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত 2টাকৈ আছে, OBC MBC ক্ষেত্ৰত 2টাকৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি গ্ৰেজুৱেশ্যন হ'ব লাগিব বুলি কৈছে। আৰু মাষ্ট হেভ ডিপ্ল'মা চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ হয়, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ পৰা আদি কৰি আপোনালোকক বহু ধৰণৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। এটা আপোনালোকৰ ভাল সুখবৰ সুযোগ আপোনালোকৰ মুকলি কৰিছে। কম্পিউটাৰ এছিষ্টেণ্টৰ পৰা আদি কৰি আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আদি কৰি সকলোখিনি দেখিব পাৰিছে। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট 40 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ চিলেকশ্যনসমূহ দেখিব পাৰিছে। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, ST প্লেন ST ক্ষেত্ৰত 5 বছৰকৈ, PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰা নাই বৰ্তমানলৈকে। আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' ডিটেইলছখিনি দেখিব পাৰিছে। এপ্লিকেশ্যন ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। চ' আবেদনসমূহ যে কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো থাকিব লাগিব, আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই যদি ক'ব যাওঁ, এই ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন যোগে আবেদনসমূহ কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ
গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট পাই থাকিব পাৰিব আজিলৈকে ভিডিওত লগ পাম